আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। আজি মই এয়া ভাজি আছোঁ সৰিয়হখিনি ভজাৰ কাৰণ হ'ল একেৰাহে 5 দিন 6 দিন বৰষুণ দি থাকিল, তেতিয়া মই সৰিয়হখিনি ধুই মেলি দিছিলোঁ। কিন্তু কথাটো হ'ল কি সৰিয়হখিনি নুশুকালে যিহেতু সেইটো কাৰণে এতিয়া মই ভাজিছোঁ আৰু ভাজি পটাত পিচিব লাগিব, কাৰণ আমাৰ মিক্সাৰ মেচিনটো বেয়া হৈ গ'ল। আৰু এই সৰিয়হখিনি এতিয়া এনেদৰে ভাজি থাকোঁতে অকণমান দেৰি যোৱাৰ দৰে হৈছে বাৰু। এয়া আমাৰ এখেতে আচাৰ বনাব ভোট জলকীয়াৰ সৈতে, সেইটো কাৰণে এইখিনি ভাজি এতিয়া পটাতে পিচিম। এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য। চাওকচোন কি ধুনীয়া পথাৰ, আৰু এয়া চাওকচোন পানীখিনি কি ধুনীয়াকৈ বতাহত হালি জালি আছে। এই সময়কণ খুব ভাল লাগে, সেইটো কাৰণে মই আপোনালোকক দেখুৱালোঁ। যিমানেই আমি আধুনিক নহওঁ কিয়, গাঁৱৰ কেঁচা মাটিৰ এই গোন্ধটো সদায় মনত থাকে, হয়নে বাৰু? আৰু এইফালে কঠীয়াতলিত এটা ছাগলী সোমাই গৈছিল, যিটো খেদি খেদি উলিয়াই দিছে। আৰু এনে খেতিৰ দিনত কাৰো ছাগলী মুকলিকৈ মেলিব নালাগে, গৰু মুকলিকৈ মেলিব নালাগে, বহুত অনিষ্ট কৰি দিয়ে, সেই কথা আমি জানো ন। আৰু এইফালে চাওকচোন আকাশখন আজি ৰাতিপুৱাই গম পোৱা গৈছে যে কিমান গৰম হ'ব। আৰু মই ৰাতিপুৱাই আপোনালোকক এয়া দেখুৱাবলৈ বুলিয়ে গৈছোঁ, অকণমান বোলো ভিডিঅ' কৰি লওঁ আৰু এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ ৰাতিপুৱাই, নহ'লে এদিন মোৰ ডেইলি ব্লগ দিয়া নহয়। সেইকাৰণে আজি একদম এম লৈ লৈছোঁ যে আজি বনামেই। আৰু কি জানে, ফেচবুকত কাম কৰাটো মানে এনেদৰে প'ষ্ট দি থকা একেৰাহে মানে বিৰক্তি লাগি যায় মানুহবোৰৰ, জানো। কিন্তু যদি আপুনি ভাল পায় কোনোবা এটা কাম কৰিবলৈ, তেনেহ'লে আপুনি কৰিব পাৰিব, আৰু যদি আপুনি বেয়া পায় তেনেহ'লে নিশ্চয় কৰিব নোৱাৰিব। সকলোৱেতো ভাল নাপায়, মই ভাল পাওঁ। মই এটা কথা কাৰণে ভাল পাওঁ, কাৰণ মোৰ দেউতা যেতিয়া আমি ক্লাছ 8 মানত আছিলোঁ তেতিয়া কৈছিল যে ধুনু এনেদৰে এটা ভাত শাক বনোৱাৰ ভিডিঅ' কৰিবি আৰু দি দিবি, তেতিয়া তহঁতি পইচা পাবি, এনেদৰে কৈছিলে। তেতিয়া দেউতাই এটা ফোনো লৈ দিছিল দেই, কিন্তু তেতিয়া একো বুজি পোৱা নাছিলোঁ, দিয়া হোৱা নাছিল। কিন্তু বহুদিন দেউতাই বনাই দিয়া চেষ্টাও কৰিছিল, কিন্তু ক'ত দিম, কি কথা সেয়াও ভালদৰে নাজানিছিল। দেউতাই লগৰসকলৰ পৰা শুনিহে মোক কথাটো কৈছিল। কিন্তু যেতিয়া মই এতিয়া বুজি পোৱা হ'লোঁ, জানিলোঁ, তেতিয়া মই মোৰ মেমৰি ফুল হৈ থাকে ফোনত, সেই ফটোবোৰ খালী কৰিবৰ কাৰণে মই দিছিলোঁ। আৰু দিওঁতে যেতিয়া মই গম পালোঁ, আৰু দেউতাই সেই কথাটো মোৰ একেৰাহে মনত থাকেই, সেইকাৰণে ভাবিলোঁ যদি এটা সুবিধা হয়, সুযোগ হয়, তেনেহ'লে দিয়াতনো কি আপত্তি আছে। আৰু এতিয়া মোক ঘৰত মায়ে এনেদৰে কয়, যদিহে মানে তোমালোকে ফেচবুকত প'ষ্টবোৰ দিব বিচাৰা, দিয়া, তেনেহ'লে এটা ভাল মেছেজ সমাজলৈ আগবঢ়াবা, যিটো মেছেজে সকলোৰে উপকাৰ হয়, এনেদৰে কয়। কিন্তু মই কি কৰিম এতিয়া, মোৰ মনলৈ ইমান ভাল কথা নাহেই, ইমান ভাল কথা ক'বও নোৱাৰোঁ। মাত্ৰ এটা কথাই আপোনালোকক ক'ব পাৰোঁ, যদি আপোনালোকে আপোনালোকৰ অমূল্য সময়বোৰ ধৰি ৰাখিছে আৰু অতীতলৈও ধৰি ৰাখিব বিচাৰিছে ভালদৰে, তেনেহ'লে আপোনালোকে গুগলত থ'ব পাৰে হেনো, সেইটো মই ভালদৰে নাজানো। কিন্তু আপোনালোকে এই ফেচবুকত ধুনীয়াকৈ থৈ দিব পাৰিব, সাঁচি থাকিব, বছৰ বছৰ ধৰি আপোনালোকক নিশ্চয় ফেচবুকত আপোনালোকে সাঁচি ৰাখিব পাৰিব। ক'ব বিচাৰোঁ ভাল কথাবোৰ, কিন্তু ক'ব নোৱাৰোঁ। এইফালে মই পটাপট ৰাতিপুৱা ভাত সাঁজটো বনাই আছোঁ, আৰু ৰাতিপুৱা আজি ভাত সাঁজত ঘৰৰ দাংবডি আছে, আৰু মাছ ফ্ৰাই কৰিলোঁ আৰু দালি বনালোঁ। মাক ভাত খাব কৈছোঁ। আমাৰ মা ৰাতি ভাত নাখায়, সেইটো কাৰণে মই বোলো মা সোনকালে ভাতকেইটা খাই লওক, তাৰপিছত আমি এফালে যাব লাগিব। সেইকাৰণে এফালে মই ৰাতিপুৱাৰ কামত লাগি গ'লোঁ, আৰু মা ভাত খাই আছে। তাৰপিছত আপোনালোকক দেখাইছোঁ, এয়া চাওক আমি ওলাই আহিলোঁ ৰাস্তাত। এয়া আমাৰ শৈশৱৰ এই ৰাস্তাটোৱেদি আমি কিমান বছৰ, 3 বছৰ মই অহা যোৱা কৰিছোঁ, 5 বছৰ মই অহা যোৱা কৰিছোঁ এই ৰাস্তাত খোজকাঢ়ি পিনে। 2 বছৰ 3 বছৰ মই চাইকেল লৈ অহা যোৱা কৰিছোঁ, কিন্তু খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ। তেতিয়া ইমান ভাগৰ নালাগে, কিমান দূৰ গুচি যাওঁ খোজকাঢ়ি। কিন্তু আজিকালি খোজে কাঢ়িব নোৱাৰোঁ সিমান দূৰ, জানেনে, সময়ে নিমিলে। কিন্তু আগতে সৰুতে যে সময় মিলে। আৰু এই ৰাস্তাটো ইয়াত এটা RR চিনেমা হল আমাৰ ধেমাজিৰ, ইয়াত ভাই মন্দিৰ চলি আছে, ৰাতি 11:30তকৈ দেৰিলৈকে মানুহ থাকে ইয়াত, হাউচফুল।
আৰু গোটেই ৰাস্তা ভিৰ, আমি আহিব পৰা নাছিলোঁ। তেনেকুৱা হৈ গৈছে। আৰু মই কৈছোঁ যে এই ৰাস্তাটো বনাইছিলেহে বেয়া হ'লেই। আৰু এই ৰাস্তাটোৰ সৈতে আমাৰ বহুত অতীতৰ কথা জড়িত হৈ আছে, সোঁৱৰণি, অতীতৰ স্মৃতি জড়িত হৈ আছে। যিটো ৰাস্তাইদি আমি খোজকাঢ়ি স্কুল কলেজবোৰ গৈছিলোঁ। আৰু এই ৰাস্তাটো এইডোখৰত যোনডোখৰ এতিয়া আমি পাইছোঁহি, এই ঘৰটো, ইয়াত আগতে আমি মাছ ধৰিছিলোঁ। পূৰা মানুহবোৰে মাছ ধৰেহি এই পুলটোতে বহি বহি। তাকে এতিয়া এইফালে চব মানুহৰ ঘৰ হ'ল, ইয়াৰ পানীবোৰ ক'লৈ গৈছে, কি কৰিছে নাজানো আৰু দেই। ইয়াত ইমান মানুহ হ'ল, আৰু এইফালে আহিবলৈ ভয় লাগে আগতে, কাৰণ মানুহ একেবাৰে নাছিল। কিন্তু এতিয়া ইমানেই মানুহ হ'ল, কাটো মানুহ বুলি ক'ব লাগিব। আমাৰ হ'ল মানুহ বহি আছে, ফুৰিবলৈ ভাল পায়। খুৰীয়েকৰ কোচত বৰ ধুনীয়াকৈ থাকে। আজিৰ ভিডিঅ'টি ইমানেই, আৰু ভিডিঅ' কৰা নহ'ল। আপোনালোকে যদি ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব দেই।